মমতা সরকার ভাঙিয়ে দিও মমতা সরকার ভাঙিয়ে দিও রাষ্ট্রপতি এখন পতন করো রাষ্ট্রপতি এখন পতন করো মমতা সরকার হায় হায় মমতা সরকার হায় হায় সরকার হুঁশিয়ার টিআরডি সরকার হুঁশিয়ার মমতা সরকার গো ব্যাক টিআরডি সরকার হুঁশিয়ার টিআরডি সরকার হুঁশিয়ার বলে ভারত মাতা কে বলে ভারত মাতা কে। আপোনালোকে সকলোৱে জ্ঞাত যে যোৱা কিছুদিনৰ পৰা ৱেষ্ট বেংগলত মমতা বেনাৰ্জী যিখন চৰকাৰ সেই চৰকাৰৰ কাৰ্যকালতে ৱক্ফ বৰ্ডৰ নামত বিশেষকৈ তাত হিংসা কৰি আছে আৰু হিন্দু যিখিনি তাত হিন্দু মানুহখিনিৰ ওপৰত অত্যাচাৰ উৎপন্ন কৰিছে, হত্যা কৰিছে। আৰু আমি বিশ্ব হিন্দু পৰিষদে আজি সমগ্ৰ নলবাৰী জিলা অসমৰো বিভিন্ন অঞ্চলত ঠাইত হৈ আছে। আমি এখন মেমৰেণ্ডম উপায়ুক্ত মহোদয়ৰ জাৰিয়ে ৰাষ্ট্ৰপতিলৈ প্ৰদান কৰিম যে অতি শীঘ্ৰে মমতা বেনাৰ্জী চৰকাৰখন ভংগ কৰিব লাগে আৰু তাত অতি শীঘ্ৰে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে, কিয়নো তাত হিন্দুখিনি সুৰক্ষিত নহয়। আমি এই চেগতে তাত থকা হিন্দুখিনিক একত্ৰিত হ'বলৈ অনুৰোধ কৰিছোঁ যে আপোনালোকে ভয় খাব নালাগে। ভাৰত চৰকাৰকো অনুৰোধ কৰিছোঁ অতি শীঘ্ৰে ৰাষ্ট্ৰপতি এখন প্ৰৱৰ্তন কৰি মমতা বেনাৰ্জী চৰকাৰ ভংগ কৰিব লাগে। এইভাৱে আমি মেমৰেণ্ডমখনলৈ আমি ডিচি মহোদয়ক আজি দিবলৈ গৈ আছোঁ। মমতা চৰকাৰ ভাঙিয়ে দিয়ক মমতা চৰকাৰ ভাঙিয়ে দিয়ক ৰাষ্ট্ৰপতি এখন প্ৰৱৰ্তন কৰক ৰাষ্ট্ৰপতি এখন প্ৰৱৰ্তন কৰক মমতা চৰকাৰ হায় হায় মমতা চৰকাৰ হায় হায় সরকার হুঁশিয়ার টিআরডি সরকার হুঁশিয়ার মমতা সরকার গো ব্যাক টিআরডি সরকার হুঁশিয়ার টিআরডি সরকার হুঁশিয়ার বলে ভারত মাতা কে বলে ভারত মাতা কে। আপোনালোকে সকলোৱে জ্ঞাত যে যোৱা কিছুদিনৰ পৰা ৱেষ্ট বেংগলত মমতা বেনাৰ্জী যিখন চৰকাৰ সেই চৰকাৰৰ কাৰ্যকালতে ৱক্ফ বৰ্ডৰ নামত বিশেষকৈ তাত হিংসা কৰি আছে আৰু হিন্দু যিখিনি তাত হিন্দু মানুহখিনিৰ ওপৰত অত্যাচাৰ উৎপন্ন কৰিছে, হত্যা কৰিছে। আৰু আমি বিশ্ব হিন্দু পৰিষদে আজি সমগ্ৰ নলবাৰী জিলা অসমৰো বিভিন্ন অঞ্চলত ঠাইত হৈ আছে। আমি এখন মেমৰেণ্ডম উপায়ুক্ত মহোদয়ৰ জাৰিয়ে ৰাষ্ট্ৰপতিলৈ প্ৰদান কৰিম যে অতি শীঘ্ৰে মমতা বেনাৰ্জী চৰকাৰখন ভংগ কৰিব লাগে আৰু তাত অতি শীঘ্ৰে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে, কিয়নো তাত হিন্দুখিনি সুৰক্ষিত নহয়। আমি এই চেগতে তাত থকা হিন্দুখিনিক একত্ৰিত হ'বলৈ অনুৰোধ কৰিছোঁ যে আপোনালোকে ভয় খাব নালাগে। ভাৰত চৰকাৰকো অনুৰোধ কৰিছোঁ অতি শীঘ্ৰে ৰাষ্ট্ৰপতি এখন প্ৰৱৰ্তন কৰি মমতা বেনাৰ্জী চৰকাৰ ভংগ কৰিব লাগে। এইভাৱে আমি মেমৰেণ্ডমখনলৈ আমি ডিচি মহোদয়ক আজি দিবলৈ গৈ আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।